নমস্কাৰ অসমীয়া চেনেল এ টু জেড সফলতাৰ খোজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত এনেকুৱা এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, যিটো কথা শুনাৰ পাছত জীৱনত সফলতা অৰ্জন কৰিবলৈ আপোনাৰ দুগুণ উৎসাহ বাঢ়িব। কেনেকৈ আহকচোন চাওঁ। ইতিমধ্যে মই টাইটেল আৰু থাম্বনেইলত গুৰুত্বপূৰ্ণ কথাষাৰিৰ মেইন অংশ প্ৰকাশ কৰিছোৱেই। তথাপিতো ভিডিঅ'টি মনোযোগেৰে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পালে বোধগম্য হ'লে সফলতাৰ পথত আগুৱাই যাবলৈ আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। পোনপ্ৰথমে শ্ৰদ্ধাৰ সফলতাৰ খোজৰ সদস্যবৃন্দক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আজি আমি কোনো মনোবিজ্ঞানৰ তত্ত্বৰ কথা আলোচনা কৰিব ওলোৱা নাই। আমি কেৱল অৱচেতন মনৰ যোগেদি কিদৰে বিচৰা ফল লাভ কৰিব পাৰি তাৰে ব্যৱহাৰিক দিশৰ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। আমি সকলোৱে কথাটো জানো যে আমাৰ মনৰ দুই ধৰণৰ মানসিক অৱস্থা থাকে, চেতন মন আৰু অৱচেতন মন। ইতিমধ্যে ইয়াৰ ওপৰত মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোৱেই। সেইটো যদি চাই জীৱনত সফলতা অৰ্জন কৰিবলৈ আৰু অকণমান সহায় হ'ব। চেতন মনৰ যোগেদি আমি সচেতনভাৱে কোনো কথা বা বস্তু সম্পৰ্কে চিন্তা কৰোঁ, বিশ্লেষণ কৰোঁ তথা সেই সম্পৰ্কে সম্পূৰ্ণৰূপে সজাগ হওঁ। আনহাতে অৱচেতন মন হ'ল চেতন মনৰ এক অংশ। ইয়াৰ চিন্তা কৰিব পৰা নিজস্ব ক্ষমতা নাথাকে, কিন্তু চেতন মনে অৱচেতন মনত আৰু অৱচেতন মনে চেতন মনত সম্পূৰ্ণৰূপে প্ৰভাৱ পেলায়। জন্ম হোৱাৰ দিনৰে পৰা আমি আমাৰ 5টা ইন্দ্ৰিয় চকু, কাণ, নাক, ছাল আৰু জিভাৰে লাভ কৰা সকলোবোৰ তথ্য তথা তাৰ ফলত আমাৰ মনত উদ্ভৱ হোৱা সকলোবোৰ চিন্তা আৰু অনুভূতিৰ প্ৰতি সকলো সময়তে আমাৰ চেতন মন সজাগ হৈ থাকিব নোৱাৰে বা সেই তথ্যবোৰ ধৰি ৰাখিব তথা বিশ্লেষণ কৰিব নোৱাৰে। এই ক্ষেত্ৰত চেতন মনৰ এক সীমাবদ্ধতা থাকে, কিন্তু অৱচেতন মনৰ ক্ষমতা এই ক্ষেত্ৰত অপৰিসীম। চেতন মনে মজুত কৰি ৰাখিব নোৱাৰা প্ৰতিটো চিন্তা, তথ্য, পৰিকল্পনা, আৱেগ, অনুভৱ অচেতন মনত মজুত হৈ থাকে আৰু প্ৰয়োজন সাপেক্ষে পত্ৰ ভৰ্তি পাত্ৰ এটাৰ পৰা পত্ৰবোৰ উঠাই অনাৰ নিচিনাকৈ আমাৰ অৱচেতন মনৰ পৰা সেই চিন্তা তথা তথ্যবোৰ আমি বিকল বা উলিয়াই আনিব পাৰোঁ বা স্বতঃস্ফূৰ্তভাৱে সেইবোৰ ওলাই আহে। বিশিষ্ট নিউৰোচাইণ্টিষ্ট তথা ব্ৰেকিং দ্য হেবিট অফ বিং ইউৰছেল্ফ শীৰ্ষক কিতাপখনত লিখক ডক্টৰ জো ডিস্পেগাই উল্লেখ কৰিছে যে 35 বছৰ বয়সলৈ আমাৰ যি এক আত্মপৰিচয় গঢ় লৈ উঠে তাৰে 95% হয় আমি একেধৰণে কৰি অহা আচৰণ, আৱেগিক প্ৰতিক্ৰিয়া, দৃষ্টিভংগী, বিশ্বাস আৰু সংবোধন, যিবোৰ হয় আমাৰ অৱচেতন মনৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ। এইবোৰৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নোহোৱা হৈ পৰা যেন হয়। গতিকে আমাৰ 35 বছৰ হোৱালৈ 5% চেতন মন 95% অৱচেতন মনৰ বিৰুদ্ধে কাম কৰি থাকে। আচলতে আমি যাক অভ্যাস বুলি কওঁ সেয়াই হৈছে এই 95% অৱচেতন মন। ইয়াৰ আৰম্ভণি হয় 5টা ইন্দ্ৰিয়ৰ যোগেদি আমি লাভ কৰা তথ্য আৰু চিন্তাৰ পৰা। আপুনি এতিয়া নিশ্চয় ধৰিব পাৰিছে যে আপুনি সলনি কৰিব বিচৰা কিছুমান বেয়া অভ্যাস, আচৰণ, আৱেগিক প্ৰতিক্ৰিয়া, দৃষ্টিভংগী, বিশ্বাস আদি সলনি কৰিব বিচাৰিও কিয় সলনি কৰিব নোৱাৰে। হয়, সেই সময়ত আপোনাৰ 5% চেতন মনে 49% অৱচেতন মনৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হয় আৰু যুদ্ধত স্বাভাৱিকতে সেই পক্ষই জিকিব যাৰ শক্তি অধিক হয়। সেইবাবেই কোৱা হয় যে অৱচেতন মন চেতন মনতকৈ অধিক শক্তিশালী, কিন্তু একে সময়তে তাৰ ওলোটাও হয়। আপোনাৰ এই 49% যদি সু অভ্যাস, সু আচৰণ, আৱেগ নিয়ন্ত্ৰণত বিচক্ষণতা, ধনাত্মক দৃষ্টিভংগী আৰু বিশ্বাসেৰে পৰিপূৰ্ণ হয়, তেতিয়া পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক এই মানসিক অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। এইটোৱেই কাৰণ যে সফল লোকসকল আৰু অধিক সফল হৈ গৈ থাকে আৰু নিজকে পৰাভূত বুলি ভবাসকলে কৃতকাৰ্য হ'ব নোৱাৰে।
বা ধনী লোকসকল আৰু অধিক ধনী হৈ গৈ থাকে আৰু দুখীয়া লোকসকল তেনেদৰেই থাকি যায়। আমাৰ বহুতৰে এনেকুৱা হয় যে ব্যক্তিগত আৰু ব্যক্তিগত জীৱনৰ বিভিন্ন দিশৰ ভিতৰত কিছুমান দিশত আমি অতি শক্তিশালী আৰু আন কিছুমান দিশত দুৰ্বল হওঁ। ইয়াৰ মূল কাৰণো হয় যে আমি জনা বা নজনাকৈ সেই দিশবোৰৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰি থকাৰ ফলত অৱচেতন মনত সেইটো ইমান দকৈ সোমাই যায় যে সেইবোৰ আমাৰ বাবে অট'মেটিক হৈ পৰে আৰু তাক কৰিবলৈ আমি কষ্ট বা চেষ্টা কৰিব নালাগে। সেইটো আমাৰ বাবে অতি সহজ হৈ পৰে। আমি বিচাৰোঁ বা নিবিচাৰোঁ অৱচেতন মনটোৱে অনবৰতে আমাৰ বাবে কাম কৰি থাকে আৰু আমি যাতে বা অজ্ঞাতে যিবোৰ কথা তথ্য আৱেগ অনুভূতিৰ ওপৰত অধিক গুৰুত্ব দিওঁ সেইটোক ই সঁচা বুলি ধৰি লৈ সেই ধৰণে আমাৰ হৈ কাম কৰে। গতিকে আমাৰ অৱচেতন মনটো যিমান শক্তিশালী সিমান বুৰ্বকো। সকলো শক্তিশালী বস্তুৰে এটা দুৰ্বল দিশ থকাৰ দৰে অৱচেতন মনৰো এটা দুৰ্বল দিশ যে চেতন মনে যিটোকে কয় সেইটোকে ই সঁচা বুলি ধৰি লয়। সঁচা আৰু মিছাৰ মাজত নিজাকৈ পাৰ্থক্য উলিয়াব পৰা ক্ষমতা এই অৱচেতন মনৰ নাই। এনেকৈয়ে ক'ব পাৰি যে অৱচেতন মনটোৱে চেতন মনৰ লগুৱাৰ দৰে কাম কৰে। লগুৱাই যিদৰে মালিকৰ নিৰ্দেশ পালন কৰিবলৈ বাধ্য হয় ঠিক সেইদৰে অৱচেতন মন চেতন মনৰ নিৰ্দেশনা মানিবলৈ বাধ্য হয়। অৱশ্যে আজিকালি কাৰোবাৰ পৰা কাম উলিয়াবলৈ যিদৰে আমি কিদৰে নিৰ্দেশ দিব লাগে সেয়া জানিব লাগে, ঠিক সেইদৰে অৱচেতন মনটোকো আমি বিচৰা ফলাফল লাভ কৰিবলৈ কিদৰে নিৰ্দেশ দিব লাগে সেয়া জানিব লাগে। গতিকে আপুনি আপোনাৰ জীৱনত বিচৰা সফলতা লাভ কৰিবলৈ অৱচেতন মনৰ এই দুৰ্বলতাৰ সুযোগ নলয় কিয়? এই সুযোগ কিদৰে ল'ব পাৰি তাৰ কথা আমি ভালদৰে আলোচনা কৰোঁ আহক। ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে সঁচা, কিন্তু কথাখিনি ভালদৰে বুজি লোৱাটো একদমেই দৰকাৰী। সেইকাৰণে কথাখিনি মই ভালদৰে বুজোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি ভাবি দীঘলীয়া হ'লেও ভিডিঅ'টি আগবঢ়ালোঁ। যিসকলৰ ধৈৰ্য আছে, শুনিবলৈ মন আছে বা বুজিবলৈ চেষ্টা কৰে তেওঁলোকে ভিডিঅ'টি শেষলৈকে চাব। এতিয়া আমি জানো আহক আমাৰ অৱচেতন মনটোৱে আমাৰ কেনেদৰে কাম কৰে। আমাৰ অৱচেতন মনটো এখন বাগিচাৰ নিচিনা। তাত যদি আপুনি সুন্দৰ ফুল ৰোৱা নাই, আপুনি কেতিয়াও ভাবিব নোৱাৰে যে আপুনি বিচৰা ধৰণে তাত একো গুজি বাগিচাখন পৰিষ্কাৰ হৈ আছে বা আপুনি ৰোৱা নাই কাৰণে তাত একো গজা নাই। তাত অলাগতিয়াল বন গজাটো অৱশ্যম্ভাৱী, একদমেই ঠিক। একেদৰে আমাৰ অৱচেতন মনটো কেতিয়াও অলস হৈ নাথাকে। তাত যদি আপোনাৰ ইচ্ছাৰ বীজ ৰোৱা নাই তেনেহ'লে আপোনাৰ অৱহেলাৰ ফলস্বৰূপে তাত কিছুমান ঋণাত্মক চিন্তাই থিতাপি ল'ব আৰু অৱচেতন মনত থিতাপি লোৱা ঋণাত্মক চিন্তাই আপোনাৰ জীৱন কোনফালে লৈ যাব পাৰে সেয়া আপুনি এতিয়ালৈ নিশ্চয় বুজি উঠিছে। যদি আপুনি আপোনাৰ প্ৰবল আৱেগ অনুভূতিবোৰৰ ওপৰত বিজয়ী হৈ আপোনাৰ ইচ্ছাবোৰ অৱচেতন মনক খাদ্য হিচাপে যোগান ধৰিব পৰা নাই তেনেহ'লে সকলো ঋণাত্মক চিন্তাই অৱচেতন মনৰ উদ্দীপকৰ দৰে কাম কৰিব। আপোনালোকে এইটো উপলব্ধি কৰা অতি প্ৰয়োজন যে আমি প্ৰতিদিনে সৃষ্টি কৰা সকলো ধৰণৰ চিন্তা তথ্য তথা আৱেগ অনুভূতি আমি গম নোপোৱাকৈ অৱচেতন মনলৈ যায়। কিন্তু আপুনি যেতিয়াই ইচ্ছাকৃতভাৱে ঋণাত্মক আৱেগ অনুভূতি তথা চিন্তাৰ পৰিৱৰ্তে ধনাত্মক বা আপুনি যি ধৰণে বিচাৰিছে তেনেধৰণৰ চিন্তা আৰু আৱেগ অনুভূতিৰ আপোনাৰ অৱচেতন মন প্ৰভাৱিত কৰিব পৰা অৱস্থা লাভ কৰে তেতিয়াই প্ৰকৃততে আপুনি অৱচেতন মনৰ দুৱাৰ খোলাৰ চাবিপাত লাভ কৰে। তেতিয়া সেই দুৱাৰখন এইদৰে আপোনাৰ নিয়ন্ত্ৰণলৈ আহে যে অনিচ্ছাকৃত কোনো চিন্তাকে আপোনাৰ অৱচেতন মনত প্ৰৱেশ কৰিব দিব নোৱাৰে। প্ৰতিজন মানুহে জীৱনত সফলতা লগতে সুখ শান্তি বিচাৰে। আনহাতে মানুহে তেতিয়াহে নিজক সফল বা সুখী অনুভৱ কৰে যেতিয়া জীৱনত বিচৰা বস্তুবোৰ লাভ কৰে। কিন্তু এই বিচৰা বস্তুবোৰ কিদৰে লাভ কৰিব পাৰি সেই সম্পৰ্কে আমাৰ বহুতৰে ধাৰণা নাথাকে। বহুতে আকৌ সফলতাৰ বাবে প্ৰয়োজন হোৱা প্ৰচেষ্টা নকৰাকৈ সফলতা লাভ কৰিব বিচাৰে। কিন্তু প্ৰকৃততে সফলতা হৈছে এক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াৰ মাজেৰে গৈহে মানুহে বিচৰা বস্তু লাভ কৰিব পাৰে। সফলতাৰ কোনো চমু ৰাস্তা নাথাকে। লক্ষণীয় কথা হ'ল যে ইয়াৰ লেগামডাল থাকে সম্পূৰ্ণৰূপে আমাৰ হাতত। সফলতা আহি আমাৰ হাতত নিজে নিজে ধৰা নিদিয়ে। সফল জীৱনৰ এটা সৃষ্টি আমি নিজে কৰিব লাগিব। মানুহৰ সৃষ্টি কৰা প্ৰতিটো বস্তুৰ আৰম্ভণি হয় এটা চিন্তাৰ জৰিয়তে। চিন্তাৰ যোগেদি যিটো কথা মানুহে মনৰ ধাৰণা কৰিব নোৱাৰে সেইটো মানুহে কেতিয়াও সৃষ্টি কৰিব নোৱাৰে।
আমাৰ প্ৰতিটো চিন্তাই নিজে নিজে আমাৰ অৱচেতন মনত থিতাপি লয় আৰু তেতিয়াই ই অৱচেতন মনক প্ৰভাৱিত কৰিব বিচৰা ফলাফল বাস্তৱৰ ৰূপ প্ৰদান কৰে। প্ৰকৃততে চিন্তাই আমাৰ বাবে চুম্বকৰ দৰে কাম কৰে। আমাৰ সচেতন মনৰ যোগেদি চিন্তা আমাৰ অৱচেতন মনত সংস্থাপিত কৰি যিকোনো বিচৰা বস্তুৱে আমাৰ ফালে আকৰ্ষিত কৰিব পাৰোঁ। প্ৰকৃততে প্ৰতিটো বস্তুৱে হৈছে চিন্তা। আৰু এইটোৱেই কাৰণ যে সকলো বৈষয়িক বস্তুৰ আৰম্ভণি চিন্তা শক্তিৰ ৰূপত হয়। এই চিন্তাক মানুহে নিজৰ কল্পনাৰ যোগেদি পৰিকল্পনালৈ ৰূপান্তৰিত কৰে। নিয়ন্ত্ৰিত কল্পনাৰে মানুহে পৰিকল্পনা বা উদ্দেশ্যৰ সৃষ্টি কৰিয়ে নিৰ্বাচিত ক্ষেত্ৰত সফলতা লাভ কৰে। কল্পনাই অৱচেতন মনক আৰু অধিক সক্ৰিয় কৰি তোলে। কিন্তু চিন্তা আৰু কল্পনাৰ লগত যেতিয়া অনুভৱ বা আৱেগ জড়িত হয় তেতিয়াহে আমাৰ অৱচেতন মন প্ৰভাৱিত হয় আৰু ই পূৰ্ণৰূপৰ শক্তিশালী হৈ আমি বিচৰা সকলো সফলতা লাভ কৰাত সহায় কৰে। চিন্তা আৰু অনুভৱ সম্পৰ্ক আমাৰ শৰীৰৰ মাংসপেশী আৰু তেজৰ নিচিনা। তেজ অবিহনে যেনেদৰে মাংসপেশীৰ কোনো অস্তিত্ব নাই, ঠিক সেইদৰে অনুভৱ বা আৱেগ অবিহনে কেৱল চেতন মনৰ সৃষ্টি হোৱা যান্ত্ৰিক চিন্তাৰে আমি বিচৰা ফলাফল লাভ কৰিব পাৰিম বুলি আশা কৰিব নোৱাৰোঁ। মানুহ আৱেগিক জীৱ। গতিকে আৱেগযুক্ত চিন্তাইহে অৱচেতন মনৰ ক্ষমতাপূৰ্ণ সক্ৰিয় কৰি তুলি আমাৰ বিচৰা ধৰণে আমাক ফলাফল প্ৰদান কৰে। আপুনি যদি ভাবিছে যে জীৱনত আপুনি যি ধৰণে ভাবিছিল ঠিক সেই ধৰণে বিচৰা ফলাফল লাভ কৰিব পৰা নাই, তেনেহ'লে বিচৰা বস্তুটোৰ লগত ভয়, খং, ঈৰ্ষা, ঘৃণা, প্ৰতিশোধ, লোভ, অন্ধবিশ্বাস আদি ঋণাত্মক আৱেগৰ পৰিৱৰ্তে তীব্ৰ ইচ্ছা, বিশ্বাস, উচ্ছ্বাস, প্ৰেম, আশা আদি ধনাত্মক আৱেগেৰে আপোনাৰ অৱচেতন মন পূৰ্ণ কৰি ৰাখক আৰু চাওক ই কিদৰে আপোনাৰ বাবে মিৰিকলৰ দৰে কাম কৰিব। সফলতা অৰ্জন কৰিবলৈ মানুহে নিজে নিজৰ গৰাকী হ'ব পাৰে, কাৰণ মানুহৰ হাতত নিজৰ অৱচেতন মন প্ৰভাৱিত কৰিব পৰা শক্তি আছে। অৱচেতন মনক প্ৰভাৱিত কৰাৰ এক অন্যতম উপায় হ'ল অটোছাজেশ্যন। অটোছাজেশ্যন হ'ল আপোনাৰ চিন্তাশীল মনৰ যোগেদি সচেতনভাৱে অৱচেতন মনত চিন্তা সংস্থাপিত কৰা। এই প্ৰক্ৰিয়াৰ যোগেদি আপুনি অৱচেতন মনৰ লগত পোনপটীয়াভাৱে যোগাযোগ স্থাপন কৰে। অৱশ্যে আগতে কৈ অহাৰ দৰে আপুনি সংস্থাপিত কৰা চিন্তাৰ লগত আৱেগ বা অনুভৱ জড়িত হৈ থাকিলেহে ই অধিক সক্ৰিয় হৈ পৰে। বিচৰা বস্তু এটা পোৱাৰ পিছত আপোনাৰ মনত যি ধৰণৰ আৱেগ অনুভূতি উৎপন্ন হ'ব, ঠিক একেধৰণৰ আৱেগ অনুভৱ বস্তুটো লাভ কৰাৰ আগতে মনত উৎপন্ন কৰক। আগতেও উল্লেখ কৰিছোঁ যে অৱচেতন মনৰ সঁচা মিছাৰ পাৰ্থক্য উলিয়াব পৰা ক্ষমতা নাথাকে আৰু আপোনাৰ অৱচেতন মনত অধিক সময় যি ধৰণৰ চিন্তা, আৱেগ আৰু অনুভূতিয়ে প্ৰাধান্য পায়, ঠিক সেইধৰণে আপোনাৰ জীৱনটো হয়। যদি আপোনাৰ জীৱনত কিছুমান ঋণাত্মক ঘটনা ঘটি আছে, তাৰ কাৰণ হ'ল সেয়াই আপোনাৰ অৱচেতন মনে সদায় স্পষ্টতা বিচাৰে। গতিকে অটোছাজেশ্যন দিওঁতে অতি স্পষ্টকৈ আৰু নিৰ্দিষ্টকৈ দিয়ক। কথাখিনি ভাল ধৰণে বুজাবলৈ আপোনাক মই অৱচেতন মনটোক কেনেকৈ কাম কৰাব তাৰ কাৰণে এটা উদাহৰণ দিছোঁ, চাওক। ধৰক আপুনি বৰ্তমান আৰ্থিক সংকটত ভুগি আছে আৰু আপুনি জীৱনটো সুন্দৰভাৱে চলিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ অৰ্থ লাভ কৰাটো বিচাৰিছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ অচেতন মনক প্ৰভাৱিত কৰিবলৈ পোনপ্ৰথমে আপুনি এইটো স্পষ্ট হ'ব লাগিব আপুনি কিমান পৰিমাণৰ অৰ্থ কোন সময়ৰ ভিতৰত কিদৰে লাভ কৰিব বিচাৰিছে। তাৰপিছত এডোখৰ নিজান ঠাইত বা অকলশৰীয়াকৈ ৰুমৰ ভিতৰত বহি লৈ চকুকেইটা মুদি কোনো বাধা নোহোৱাকৈ এই কথাখিনি নিজৰ ভাষাতে আওৰাওক। কেইবাবাৰো আওৰাওক। সেই সময়ত আপুনি এইটো অনুভৱ কৰক যেন আপুনি ইতিমধ্যে সেই পৰিমাণৰ অৰ্থৰ গৰাকী হৈ পৰিছে। যেতিয়ালৈ আপুনি সেই ধৰণে অনুভৱ বা কল্পনা কৰিব নোৱাৰে, তেতিয়ালৈ এই প্ৰক্ৰিয়াটো ৰাতিপুৱা আৰু ৰাতি অতি বিশ্বাসেৰে শোৱাৰ আগত আপুনি বিচৰা টকাখিনি লাভ কৰিবই। বাৰে বাৰে এনেদৰে ভাবি থাকক। আপোনাৰ উক্তিটো কাগজ এখনত লিখি লৈ দিন ৰাতি চকুৰ সন্মুখত দেখা পোৱাকৈ ৰাখক আৰু ৰাতি শোৱাৰ আগতে আৰু ৰাতিপুৱা শুই উঠি তেতিয়ালৈ আওৰক যেতিয়ালৈ আপুনি বিচৰা টকাখিনি লাভ নকৰে।
মনৰ ভিতৰত প্ৰথমে সেই ভাৱৰ সৃষ্টি হ'লেহে ইয়াৰ বাস্তৱিক ৰূপ সম্ভৱ হৈ উঠিব। প্ৰকৃততে মানুহে বিচৰা বস্তুটো লাভ কৰাৰ পূৰ্বেই গম পায় যে তেওঁ সেইটো লাভ কৰিব। ইয়াৰ উপৰি এফাৰ্মেশ্যন আৰু মেডিটেশ্যনৰ যোগেদি আপুনি আপোনাৰ অৱচেতন মন প্ৰভাৱিত কৰিব পাৰে। এইদৰে আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো দিশৰে উন্নতি সাধন কৰিব পাৰে। জীৱনৰ সফলতাত আপুনি দুপে আগুৱাই যাব পাৰে। হে বন্ধু-বান্ধৱীসকল, অৱচেতন মনে আমাৰ সফলতাত কেনেদৰে সহায় কৰিব পাৰে তাৰে এটি দীঘলীয়া ভিডিঅ' মই আপোনালোকলৈ আগবঢ়ালোঁ। আশা ৰাখিছোঁ এই কথাখিনিয়ে আপোনালোকৰ জীৱনত নিশ্চয় ধনাত্মক ৰূপ ল'ব আৰু সফলতাত দুগুণ উৎসাহেৰে আগুৱাই যাবলৈ আপোনালোকক অনুপ্ৰেৰণা জনাব। ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি যিমান পাৰে সিমান লোকলৈ যদি আপুনি যোগ্য বুলি ভাবে শ্বেয়াৰ কৰক, তেওঁলোকো উপকৃত হওক। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।